সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা স্বাধীনসহ দুটা বিদ্ৰোহী উগ্ৰপন্থী সংগঠনৰ সকলো ধৰণৰ বৰ্জন আৰু বোমাতংকৰ মাজত দেশ তথা ৰাজ্যখনৰ লগতে পশ্চিম অসমৰ বঙাইগাঁও, চিৰাং, কোকৰাঝাৰ, ধুবুৰী, গোৱালপাৰা আৰু দক্ষিণ শালমৰা জিলাসমূহত ২৬ জানুৱাৰীৰ দিনা ৭৬ সংখ্যক গণৰাজ্য দিৱস পালন কৰা হয়। বঙাইগাঁও জিলা সদৰ গান্ধী ময়দানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। একেদৰে বৰপেটা জিলাত খেল আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লুছা, চিৰাং জিলাত হস্ততাঁত বস্ত্ৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই, গোৱালপাৰা জিলাত অসম বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিনে আৰু কোকৰাঝাৰ জিলা সদৰত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মাৰ্চ পেৰেডত অংশগ্ৰহণ কৰে। ইয়াৰ উপৰি বিজনী, অভয়াপুৰী আদি সমজিলাসমূহতো এই গণতন্ত্ৰ দিৱস পালন কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়। মূলতঃ প্ৰতিটো অনুষ্ঠানত চৰকাৰী উন্নয়নমূলক খতিয়ান দাঙি ধৰি ভাষণ দিয়াৰ পৰিলক্ষিত হয়। অৱশ্যে জনসাধাৰণৰ উপস্থিতি আৰু উৎসাহ তেনেই নগণ্য হোৱা পৰিলক্ষিত হোৱা বুলি জানিব পৰা গৈছে। আজি ৭৬তম গণৰাজ্য দিৱস। গণৰাজ্য দিৱস উপলক্ষে মই চিৰাং জিলাত আহি পেলাই আজি পতাকা উত্তোলন আৰু বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ। ইয়াৰ আজি কুঁৱলী আছিলে ৰাতিপুৱাৰ পৰা, কিন্তু জনগণৰ ৰাইজৰ যিটো উৎসাহ যথেষ্ট দেখিবলৈ পাইছোঁ। আৰু সমগ্ৰ অসমত এই উলহ-মালহেৰে পালন কৰা হৈছে। আজিৰ দিনত সকলোলৈ, স্বাধীন ভাৰতৰ নাগৰিক সকলোলৈ, আৰু এই স্বাধীন ভাৰততে 1950 চনত যি সংবিধান ৰচনা কৰি দিছিল ডক্টৰ বি.আৰ. আম্বেদকাৰ, তেখেতৰ ৰচনা কৰা সংবিধানৰ অধীনত আমি যে জীয়াই আছোঁ, সকলো নাগৰিকলৈ মোৰ শুভেচ্ছা থাকিল। আৰু ডক্টৰ বি.আৰ. আম্বেদকাৰলৈ বিশেষকৈ মোৰ ব্যক্তিগতভাৱে শ্ৰদ্ধা মই জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আমাৰ ভাৰতবৰ্ষ এনেকেই উন্নতিৰ পথত আগুৱাই যাব আৰু অসমখনক ভাৰতৰ ভিতৰতে এটা শ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰিব। বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট, অসম আদিত্য।